নমস্কাৰ নিউজ নাওৰ ষ্টুডিঅ'ত মই শ্ৰীমন্ত মাধৱ বৰুৱা চাওহক কি আছে আজি আমাৰ সংবাদ টিয়কত পথ সুৰক্ষা জনজাগৰণ সভাত উপস্থিত মন্ত্ৰী পৰিমল শুক্লবৈদ্য নিউজ নাওৰ এক প্ৰতিবেদন অসম চৰকাৰৰ পৰিবহণ বিভাগৰ উদ্যোগত পথ সুৰক্ষাৰ সজাগতামূলক বাইক ৰেলী তথা যান-বাহন পীড়িতসকলৰ বিশ্ব স্মৰণ দিৱসৰ বাবে আয়োজিত পথ সুৰক্ষা অৰ্থে জনজাগৰণ সৃষ্টিৰ বাবে টিয়কত অসম চৰকাৰৰ পথ পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্য উপস্থিত হৈ জন আন্দোলনত অংশগ্ৰহণ কৰে উল্লেখযোগ্য যে মন্ত্ৰীগৰাকীয়ে ৰাজপথত মটৰ চাইকেল চলাই টিয়কৰ জন আন্দোলন কাৰ্যসূচীত উপস্থিত হয় মন্ত্ৰীগৰাকীয়ে অনুষ্ঠানত যুৱ প্ৰজন্ম তথা তেওঁলোকৰ অভিভাৱকসকলক উদ্দেশ্যি কয় যে মটৰ চাইকেল তথা গাড়ী চলাওঁতে হেলমেট আৰু সিট বেল্ট পৰিধান কৰি সতৰ্কতা অৱলম্বন কৰাৰ লগতে সকলোকে পথৰ নীতি নিৰ্দেশনা মানি চলিবলৈ আহ্বান জনায় উক্ত অনুষ্ঠানত মৰিয়নি সমষ্টিৰ বিধায়কগৰাকীয়ে ভাষণ প্ৰদান কৰি পথ সুৰক্ষাৰ ক্ষেত্ৰত ল'বলগীয়া সতৰ্কতাৰ লগতে উপস্থিত সকলোকে পথ সুৰক্ষা নীতি অৱলম্বন কৰি চলিবলৈ আহ্বান জনায় আনহাতে জিলা আয়ুক্তগৰাকীয়ে জিলাখনৰ দুৰ্ঘটনাগ্ৰস্ত ঠাইসমূহৰ প্ৰতি সংশ্লিষ্ট বিভাগসমূহক নীতি নিৰ্দেশনাৰ ক্ষেত্ৰত ল'বলগীয়া সতৰ্কতা সন্দৰ্ভত ব্যৱস্থা ল'বলৈ নিৰ্দেশনা জনায় উক্ত পথ সুৰক্ষা আন্দোলনত টিয়ক বিধানসভা সমষ্টিৰ বিধায়িকাৰ প্ৰতিনিধি জিলা উন্নয়ন আয়ুক্ত আৰক্ষী অধীক্ষক জিলা পৰিবহণ বিষয়া আবকাৰী অধীক্ষকৰ লগতে ভালেসংখ্যক গণ্যমান্য ব্যক্তি উপস্থিত আছিল উৎপল দাসৰ এক বিশেষ প্ৰতিবেদন নিউজ নাও।